নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বঙাইগাঁৱত কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ বৈঠক অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাষ্ট্ৰপতিৰ উত্তম যুদ্ধ সেৱা পদক প্ৰদান বিত্তীয় কেলেংকাৰী অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলীক অপসাৰণ ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.54% আৰু ওড়িশাত কাইলৈৰ পৰা পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা ভাৰতে কোভিড-19 প্ৰতিষেধকৰ 110 কোটিতকৈও অধিক পালি প্ৰদানেৰে ইতিহাস ৰচাৰ বাবে আকাশবাণী দেশৰ চিকিৎসক নাৰ্ছ আৰু আগশাৰী কৰ্মীসকলৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ কৰি তোলা জনসাধাৰণলৈ অভিবাদন জনাইছে একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো সমূহ শ্ৰোতাকে আমি দুই পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো তিনিটা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি সকলোকে আহ্বান জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাৰ বৈঠক কাইলৈ বঙাইগাঁৱত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ উদ্যোগত কাৰ্যদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ প্ৰয়াসেৰে ৰাজ্যত তৃণমূল পৰ্যায়ৰ পৰা সবলীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ অংশ হিচাপে দিছপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত কেবিনেট বৈঠকসমূহ অনুষ্ঠিত কৰা হৈছে বঙাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে কেবিনেট মন্ত্ৰীসকল বঙাইগাঁৱলৈ অহা যোৱা বাটত বিভিন্ন জিলা আৰু মহকুমা ভ্ৰমণ কৰি ক্ষেত্ৰ পৰিদৰ্শন কৰিব তেওঁলোকে পৰ্যালোচনা কৰিবলগীয়া ক্ষেত্ৰসমূহ হৈছে অংগনবাড়ী কেন্দ্ৰ স্বাস্থ্য কেন্দ্ৰ প্ৰাথমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আদি ইয়াৰ লগতে জল জীৱন মিছন বৃদ্ধ পেঞ্চন আঁচনি কোভিড সাহায্য আঁচনিকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতে কেবিনেট মন্ত্ৰীসকলে মত বিনিময় কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি তিনিগৰাকী কেবিনেট মন্ত্ৰীয়ে কামৰূপ জিলা ভ্ৰমণ কৰিব ভ্ৰমণৰ সময়ত ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে মিৰ্জাৰ ওপৰহালিৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিব আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই অসম মেঘালয় সীমা পৰিদৰ্শন কৰাৰ লগতে উচ্চ পদস্থ বিষয়াৰ সৈতে সীমা সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হ'ব মন্ত্ৰী অতুল বৰাই ৰঙিয়াত উপস্থিত হৈ জালিমুৰা অংগনবাড়ী কেন্দ্ৰ কলমনি জল জীৱন মিছন মুৰাৰ বালিকা বিদ্যালয় আদি পৰিদৰ্শন কৰাৰ উপৰি ৰঙিয়া আদৰ্শ চিকিৎসালয় তথা প্ৰতিষেধক কেন্দ্ৰ আৰু কনিহা অসামৰিক চিকিৎসালয়ো পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত কেন্দ্ৰীয় ডোনৰ ৰাজ্যমন্ত্ৰী BL বাৰ্মাক সাক্ষাৎ কৰি উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ অধীনত ৰূপায়িত বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰে অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত মন্ত্ৰালয়ে আগবঢ়োৱা সহযোগিতাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত ৰাজ্যত ৰূপায়িত হৈ থকা ডোনাৰ মন্ত্ৰালয়ৰ অধীনত অপৰিশোধেয় কেন্দ্ৰৰ উৎসৰ পুঁজি আৰু উত্তৰ পূব পৰিষদৰ অনুদানপ্ৰাপ্ত আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে এই আঁচনিসমূহৰ ৰূপায়ণ নিৰীক্ষণ আৰু পৰ্যালোচনাৰ ক্ষেত্ৰত অধিক তৎপৰতা প্ৰদৰ্শন কৰিবলৈ তেওঁ বিভাগক নিৰ্দেশ দিয়াৰ লগতে ৰূপায়ণৰ দায়িত্বত থকা বিভাগসমূহত নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত নিৰ্মীয়মান কাৰ্ডিঅ' নিউৰ' কেন্দ্ৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এখন বৈঠকতো কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতা কৰে ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৈঠকখনত অংশগ্ৰহণৰ পাছত এটা টুইট বাৰ্তাত প্ৰকাশ কৰা মতে নিৰ্মীয়মান কেন্দ্ৰটো অচিৰেই সাজু হৈ উঠিব চিকিৎসা মহাবিদ্যালয়খনৰ কাৰ্ডিঅলজি নিউৰলজি কাৰ্ডিয়েক চাৰ্জাৰী আৰু নিউৰ' চাৰ্জাৰী বিভাগকেইটা এই নতুন কেন্দ্ৰটোলৈ স্থানান্তৰ কৰা হ'ব বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খনত 200খন বিচনাযুক্ত পেইং কেবিন ব্লক এটা নিৰ্মাণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে আজিৰ বৈঠকত চিকিৎসালয়
চিকিৎসা মহাবিদ্যালয়খনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিজ সমষ্টি জালুকবাৰী সদ্য প্ৰয়াত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ বাসগৃহলৈ গৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথমে বাইহাটা চাৰিআলিৰ আগদলা গাঁৱত উপস্থিত হৈ বিশিষ্ট সমাজকৰ্মী সদ্য প্ৰয়াত দেৱেন শৰ্মাৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰি সমবেদনা জ্ঞাপন কৰে। ইয়াৰ পাছত তেওঁ মাণ্ডাকাটাৰ চিমেলিবাৰী গাঁৱৰ প্ৰয়াত আমজাদ আলী, উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ বিশিষ্ট সমাজসেৱী প্ৰয়াত অমূল্য বৰা, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত শচীন ভূঞাৰ বাসগৃহলৈ গৈ মত বিনিময় কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই একেটা অঞ্চলৰে শিলসাকুৰ বিশিষ্ট শিল্পী প্ৰয়াত ৰবীন দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। আনহাতে শুৱালকুছিৰ গন্ধমৌৰ সমাজকৰ্মী প্ৰয়াত কবীন দাসৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰি সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে কালি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত দেশৰ প্ৰতিৰক্ষা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে সশস্ত্ৰ বাহিনী কৰ্মীসকলক সাহসিকতা বঁটা আৰু বিশিষ্ট সেৱা সজ্জা প্ৰদান কৰে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে 2020 বৰ্ষৰ উত্তম যুদ্ধ সেৱা পদক অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক প্ৰদান কৰা হয়। কলিতাই ডিমাপুৰৰ সমীপৱৰ্তী ৰঙা পাহাৰস্থিত কুমাৰ ৰেজিমেণ্টৰ 3 কোৰৰ মুখ্য কাৰ্যালয়ত GOC হিচাপে কাৰ্যনিৰ্বাহ কৰি মাতৃভূমিৰ হকে আগবঢ়োৱা সেৱাৰ বাবে এই বঁটা লাভ কৰে। বিত্তীয় কেলেংকাৰী অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীক অপসাৰণ কৰা হৈছে। কেইবা লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ লগতে ক্ষমতাৰ অপব্যৱহাৰ কৰি 11 ফেব্ৰুৱাৰীত নিলম্বিত হোৱা উপাচাৰ্য ডঃ তামুলী কালি অপসাৰণ কৰা হয়। ৰাজভৱনৰ পৰা কালি প্ৰকাশিত এটা নিৰ্দেশনাযোগে বিশ্ববিদ্যালয়খনৰ নিলম্বিত উপাচাৰ্যগৰাকীক উপাচাৰ্য আসনৰ পৰা অপসাৰণ কৰা হয়। প্ৰায় 3 পৃষ্ঠাজোৰা নিৰ্দেশনাটোত নিলম্বিত উপাচাৰ্যগৰাকীৰ সকলো কুকীৰ্তি স্পষ্ট ৰূপত প্ৰমাণিত হোৱা বুলিও উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চলিত বৰ্ষৰ প্ৰথমাৰ্ধত সংঘটিত বিভিন্ন দুৰ্নীতিয়ে বিশ্ববিদ্যালয়খনত অচলাবস্থাৰ সৃষ্টি কৰিছিল। উপাচাৰ্য ডঃ তামুলী অপশাসন, বিত্তীয় কেলেংকাৰীকে ধৰি বিভিন্ন দুৰ্নীতিত নিমজ্জিত হোৱাৰ প্ৰতিবাদত বিশ্ববিদ্যালয়খনৰ বিষয়া সন্থা, কৰ্মচাৰী সন্থা আৰু শিক্ষক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। যোৱা 25 জানুৱাৰীত উপাচাৰ্যগৰাকীয়ে শিক্ষক সমাজ তথা সংবাদ মাধ্যমৰ সন্মুখত বিত্তীয় কেলেংকাৰীৰ বাবে বিশ্ববিদ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক জগৰীয়া কৰিছিল যদিও বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ডঃ ৰঞ্জিত তামুলীক অপসাৰণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.54% হৈছে। ৰাজ্যত যোৱা 24 ঘণ্টাত 232 জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 6,06,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যত বিগত 24 ঘণ্টাত 38,892টা নমুনা পৰীক্ষাৰ অন্তত 192 জন লোকৰ দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰে 86 জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যত কালি সংক্ৰমণৰ হাৰ আছিল 0.49%। ৰাজ্যত কালি দিনটোত কোভিডত আক্ৰান্ত হৈ 5 জন লোকে প্ৰাণ হেৰুৱায়। ৰেল কৰ্মচাৰীসকলৰ উৎকৃষ্ট আৰু সমৰ্পিত সেৱা প্ৰদানৰ বাবে কৰা প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবে গঠন কৰা ৰেল সপ্তাহ বঁটাসমূহ কালি উত্তৰ পূব সীমান্ত ৰেলৱে মালিগাঁওস্থিত ৰং ভৱন প্ৰেক্ষাগৃহত প্ৰদান কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱে মহাপ্ৰবন্ধক অংশুল গুপ্তাই ৰেলৱে অন্তৰ্গত 5টা মণ্ডল আৰু মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ সফল কৰ্মচাৰীসকলক এই বঁটাসমূহ প্ৰদান কৰে। ইয়াৰে উল্লেখনীয় কৰ্ম প্ৰদৰ্শনৰ বাবে 87 জনক ব্যক্তিগত সন্মান, 18টা গ্ৰুপ সন্মান আৰু 34 জনক দক্ষতামূলক সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাপ্ৰবন্ধকগৰাকীয়ে কয় যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে সমগ্ৰ ভাৰতীয় ৰেলৱেৰ ভিতৰতে উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰথম স্থানপ্ৰাপ্ত সেৱা প্ৰদানকাৰী অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে কামাখ্যা ষ্টেচনলৈকে বৈদ্যুতিক
ট্ৰেকছনেৰে ৰেলৰ চলাচল সম্ভৱপৰ হৈ উঠিছে। ইয়াৰ উপৰিও উত্তৰ পশ্চিমাঞ্চল ৰেলৱে কামাখ্যা ষ্টেচনৰ লগতে 8টা ৰেল ষ্টেচনক বিশ্ব মানদণ্ডৰ পৰ্যায়লৈ পুনৰ আধুনিকীকৰণ কৰাৰ বাবে পৰিকল্পনা হাতত লৈছে। উল্লেখযোগ্য যে লামডিংস্থিত মণ্ডল ৰেলৱে চিকিৎসালয়ে 2020-2021 বৰ্ষৰ শ্ৰেষ্ঠ ৰক্ষণাবেক্ষণৰ চিকিৎসালয়ৰূপে বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ডিব্ৰুগড় ৰেলৱে ৱৰ্কশ্বপ বঁটা লাভ কৰে আৰু ৰঙিয়া মণ্ডলৰ নিউ ব্লক ফিল্ড ৰেলৱে কলনীয়ে শ্ৰেষ্ঠ ৰক্ষণাবেক্ষণৰ ৰেলৱে কলনী বঁটা লাভ কৰে। ডক্টৰ বি আৰ আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে 6 ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জাতিৰ শিক্ষাৰ্থীসকলক জলপানী প্ৰদান কৰাৰ লগতে ডক্টৰ আম্বেদকাৰৰ সৈতে জড়িত পঞ্চতীৰ্থত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই বিষয়ে প্ৰকাশ কৰিছে। এই জলপানীসমূহ শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত পোনে পোনে প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। উল্লেখযোগ্য যে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ডক্টৰ আম্বেদকাৰৰ উপজা ঠাই মধ্যপ্ৰদেশৰ মাহু, মহাৰাষ্ট্ৰৰ নাগপুৰৰ দীক্ষাভূমি আৰু তেওঁ শেষ নিশ্বাস ত্যাগ কৰা ঠাইকে ধৰি 5খন ঠাইত মূল অনুষ্ঠানসমূহৰ আয়োজন কৰা হৈছে। 26 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া সংবিধান দিৱসৰ দিনাও আন এটা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি শ্ৰীৰেড্ডীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সোঁৱৰণত দিল্লী, কলকাতা, মণিপুৰ আৰু নাগালেণ্ডত সংগ্ৰহালয় স্থাপনৰ কাম কৰি থকা হৈছে। গোৱাত চলি থকা ভাৰতৰ 52 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কালি অসমীয়া তথ্যচিত্ৰ বীৰাংগনা প্ৰদৰ্শন কৰা হয়। বীৰাংগনাক ভাৰতীয় পেনোৰামা তথ্যচিত্ৰ শাখাৰ বাবে নিৰ্বাচন কৰা হৈছে। এই তথ্যচিত্ৰ 2012 চনত গঠিত অসম আৰক্ষীৰ প্ৰথমটো মহিলা কমাণ্ডো বাহিনীক লৈ নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী বিশিষ্ট অভিনেতা মনোজ বাজপেয়ীয়ে কালি মহোৎসৱৰ সমান্তৰালভাৱে অনুষ্ঠিত এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁ ফেমিলি মেন শীৰ্ষক ৱেব ছিৰিজখনৰ কথা উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত তেওঁ ভাৰতৰ মধ্যবিত্ত পৰিয়ালসমূহৰ পৰাই অনুপ্ৰেৰণা লাভ কৰিছিল। ইয়াৰ পূৰ্বে কালি ভাৰতীয় পেনোৰামাৰ কাহিনীমূলক চলচ্চিত্ৰৰ শাখাত সত্তাবিদে পালে প্ৰযোজনা কৰা বাংলা চলচ্চিত্ৰ নিতান্তই সহজ সৰল আৰু মাৰাঠী চলচ্চিত্ৰ গোদাবৰী প্ৰদৰ্শন কৰা হয়। মহোৎসৱত আজি লিঅ'নাৰ্ডো দ্য কেপ্ৰিঅ অভিনীত দ্য ওল্ফ ৱাল ষ্ট্ৰীট প্ৰদৰ্শন কৰা হ'ব। বিশিষ্ট অভিনেত্ৰী প্ৰয়াত সুৰেখা স্বীকৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই আয়ুষ্মান খুৰানা আৰু চাইনা মালহোত্ৰা অভিনীত বধাই হো চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ'ব। উৰিষ্যাত কাইলৈৰ পৰা 5 ডিচেম্বৰলৈকে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত 16টা দলে অংশগ্ৰহণ কৰিব। উৰিষ্যাই 2018 চনত পুৰুষৰ বিশ্বকাপ হকী প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত কৰিছিল। এইবাৰ প্ৰতিযোগিতাত ভাৰতৰ উপৰি কোৰিয়া, মালয়েছিয়া, পাকিস্তান, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, বেলজিয়াম, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ড, স্পেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, চিলি আৰু আৰ্জেণ্টিনাই অংশগ্ৰহণ কৰিব। উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু ৰুৰকেলাত 2023 চনত পুৰুষৰ হকী বিশ্বকাপ অনুষ্ঠিত হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা বাতৰি চমু অৱলোকন বৰষাৰ শৰ্মাৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ ভিতৰত দৈনিক অসম কাকতে আন্তঃগাঁথনিৰ উন্নয়নেহে আনিব সুদিন, অসমীয়া খবৰ কাকতে গুৱাহাটী বিশ্ববিদ্যালয়ত CM ভিজিলেন্সৰ মাৰাথন তালাচী, আমাৰ অসম কাকতে প্ৰতিটো পৰীক্ষাই এতিয়া চৰকাৰৰ অগ্নি পৰীক্ষা, নিয়মীয়া বাৰ্তা কাকতে এদিনতে 7.86 লাখ কোটি টকা লোকচান, অসমীয়া প্ৰতিদিন কাকতে লক্ষ্ণৌৰ বিশাল মহাপঞ্চায়তত 6টা দাবী উত্থাপন প্ৰতিবাদী কৃষকৰ আদি শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলীক অপহৰণ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত, দ্য চেণ্টিনেলৰ লগতে প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা দৈনিক জনমভূমি আৰু অসমীয়া প্ৰতিদিন কাকতে 5,592 শিক্ষকৰ টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব বুলি বাতৰি এটা প্ৰকাশ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিশা 10 বজালৈ ৰোগ পৰীক্ষা আৰম্ভ হ'ব। এই সম্পৰ্কীয় এটা বাতৰি ভিন্ন শিৰোনামেৰে নিয়মীয়া বাৰ্তা দৈনিক অসম, অসমীয়া খবৰ আৰু অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কোভিডৰ প্ৰতিষেধক সম্পৰ্কত ICMRৰ বক্তব্যৰে দি আছাম ট্ৰিবিউন কাকতে ন' চাইণ্টিফিক এভিডেন্স বেক্স নিড ফৰ কোভিড বুষ্টাৰ ড'জ শীৰ্ষক বাতৰি এটা প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।